Hello everyone, myself Mayasri Burabhai. মই এতিয়া জেণ্ডাৰ এণ্ড ভাইলেঞ্চ ডিগ্ৰী 4th চেমিষ্টাৰৰ জেনেৰিকৰ পেপাৰখনৰ ফাৰ্ষ্ট ইউনিটৰ ফাৰ্ষ্ট টপিক জেণ্ডাৰ বেছড ভাইলেঞ্চ মিনিং অফ জেণ্ডাৰ বেছড ভাইলেঞ্চ আলোচনা কৰিবলৈ লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি জানোৱেই যে জেণ্ডাৰ আৰু ছেক্স কি। জেণ্ডাৰ হৈছে সমাজত কিছুমান আচৰণৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিক পুৰুষ হিচাপে পুৰুষত্ব প্ৰদান কৰাৰ ব্যৱস্থা আৰু মহিলা এগৰাকীক তেওঁৰ আচৰণৰ ওপৰত ভিত্তি কৰি মহিলা হিচাপে নিৰ্ধাৰণ কৰা যোনটো সামাজিক নিৰ্মাণ সেইটো হৈছে জেণ্ডাৰ। আৰু ছেক্স হৈছে যোনটো আমাক বায়'লজিকেলি ফিজিকেল কেৰেক্টাৰিষ্টিক্সৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিক পুৰুষ বা মহিলা হিচাপে কোৱা ব্যৱস্থা। আৰু এই ক্ষেত্ৰত জেণ্ডাৰ সম্পৰ্কত আমি 3rd চেমিষ্টাৰত যিহেতু অলপ আলোচনা কৰিছোঁ, সেয়েহে আমি জেণ্ডাৰ কি আলোচনা ইমান বহলকৈ আলোচনা নকৰোঁ। আমি জেণ্ডাৰ বেছড ভাইলেঞ্চ অৰ্থাৎ লিংগ ভিত্তিক যিবিলাক হিংসাত্মক কাৰ্য ঘটিছে সেই সম্পৰ্কে আলোচনা কৰিম। এই ক্ষেত্ৰত আমি আলোচনা কৰিছোঁৱেই সামাজিক লিংগ হৈছে সামাজিকভাৱে নিৰ্মিত এক ব্যৱস্থা, আৰু এই ধাৰণাৰ বাবে এটা নিৰ্দিষ্ট লিংগৰ বাবে নিৰ্দিষ্ট আচাৰ অভ্যাস ৰীতি নীতি নিৰ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপে আমি আলোচনা কৰিছোঁ যে এজন ব্যক্তিয়ে যদি কিছুমান আচৰণ প্ৰদৰ্শন কৰে তাৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ আচৰণ মহিলাৰ নিচিনা বুলি কওঁ, আৰু কিছুমান আচৰণৰ ওপৰত ভিত্তি কৰি আমি ব্যক্তিজনৰ আচৰণ পুৰুষৰ নিচিনা বুলি কওঁ। মানে আমাৰ মনত এটা সদায় ভাৱ হয় যে এনেকুৱা আচৰণ কৰিলে এজন ব্যক্তিক আমি মেন হিচাপে মেনহুড আছে তেওঁৰ মেন হিচাপে আমি আলোচনা কৰিম। এজন ব্যক্তিয়ে যদি কিছুমান আচৰণ মানে অকণমান কিছুমান বেলেগ ধৰণে যদি আচৰণ কৰে তেতিয়া আমি ক'ম কি মাইকীৰ নিচিনা আচৰণ কৰি আছোঁ। এনেকুৱা ধৰণৰ যিবিলাক আচাৰ অভ্যাস ৰীতি নীতি সেইবিলাক সমাজে নিৰ্ধাৰণ কৰি দিয়ে, আৰু সেই আচৰণক আমি কওঁ মেস্কুলিনিটি এণ্ড ফেমিনিটি। মেস্কুলিনিটি মানে যিবিলাক আচৰণ প্ৰদৰ্শন কৰিলে আমাৰ এজন ব্যক্তিক পুৰুষ যেন লাগে, পুৰুষ সত্ত্ব থকা যেন লাগে, আৰু কিছুমান আচৰণ প্ৰদৰ্শন কৰিলে আমি এজন ব্যক্তিক কি বুলি কওঁ মহিলাৰ নিচিনা বুলি কওঁ, সেইবিলাকক কোৱা হয় সেই আচৰণক কোৱা হয় ফেমিনিটি। এনে আচাৰ অভ্যাসৰ লগত কিছুমান সাংস্কৃতিক প্ৰমূল্য সম্পৃক্ত হৈ থাকে। সমাজে নাৰী আৰু পুৰুষৰ বাবে পৃথক আচাৰ অভ্যাসক স্বীকৃতি দিয়ে। পৰম্পৰাগতভাৱে ভাৰতীয় সমাজত সংস্কৃতিৰ প্ৰমূল্য পুৰুষৰ দ্বাৰাই নিৰূপিত আৰু নিৰ্ধাৰিত কৰিছিল, যাৰ ফলস্বৰূপে নাৰীয়ে পুৰুষতকৈ কম মৰ্যাদা লাভ কৰিছিল। লগতে বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন শোষণ আৰু বৈষম্যৰ বলি হৈ আহিছে। সেয়েহে লিংগ পৰিচয়ক লৈ পিপলছ জেণ্ডাৰ আইডেণ্টিটিয়ে কি কৰিছে বিভিন্ন সময়ত বিভিন্ন হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলাইছে, আৰু সেই যি হিংসাত্মক কাৰ্য তাক আমি জেণ্ডাৰ বেছড ভাইলেঞ্চ বুলি কওঁ। জেণ্ডাৰ বেছড ভাইলেঞ্চ বুলি ক'বলৈ যাওঁতে আমি কোনবিলাক ভাইলেঞ্চক ক'ব পাৰোঁ যে যিবিলাক হিংসাত্মক কাৰ্যই ব্যক্তিক অপকাৰ কৰিব লিংগ ভিত্তিকভাৱে, মানে সেয়া কোনো পুৰুষ বা মহিলাক কৰা শোষণেই নহয়, পুৰুষক কৰা শোষণো হ'ব পাৰে বা অন্যান্য এই homosexualসকলক কৰা শোষণো হ'ব পাৰে, বা অন্যান্য ট্ৰেন্সজেণ্ডাৰ পিপলবিলাকক কৰা শোষণো হ'ব পাৰে। সেয়া অকল মহিলাক কৰা শোষণেই নহয়। জেণ্ডাৰ বেছড ভাইলেঞ্চ মানে আমি অকল মহিলাক কৰা শোষণ বুলি ক'ব নোৱাৰোঁ, বিভিন্ন ধৰণৰ পুৰুষক কৰা শোষণকো ক'ব পাৰোঁ, বা বিভিন্ন সময়ত ট্ৰেন্সজেণ্ডাৰ পিপলসকল বিভিন্ন সময়ত বৈষম্যৰ বলি হ'বলগীয়া হৈছে, সেই শোষণবিলাককো আমি কি বুলি ক'ব পাৰোঁ জেণ্ডাৰ বেছড ভাইলেঞ্চ বুলি ক'ব পাৰোঁ। এই ক্ষেত্ৰত প্ৰথমটো জেণ্ডাৰ বেছড ভাইলেঞ্চৰ ভিতৰত আমি এটা ভাইলেঞ্চৰ কথা ক'ব পাৰোঁ ফিজিকেল ভাইলেঞ্চ, যিটো শাৰীৰিক ভাইলেঞ্চ বুলি কোৱা হয়। যেতিয়া এজন ব্যক্তিক অন্য এজন ব্যক্তিয়ে জানি বুজি কিছুমান শাৰীৰিক আঘাত দিয়ে, মানে তেওঁ কৰোঁ বুলি কিছুমান ফ'ৰ্চফুলি কিছুমান কাম কৰে যাৰ দ্বাৰা অন্য এজন ব্যক্তি ফিজিকেলি শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে। উদাহৰণস্বৰূপে কাৰোবাক জানি বুজি চৰ মৰা, গোৰ মৰা, মাৰপিট কৰা, যিবিলাক ভাইলেঞ্চ যিবিলাক আমাৰ শৰীৰৰ লগত জড়িত, যি আমাৰ বডিৰ ওপৰত প্ৰভাৱ পেলায়, তেনেধৰণৰ ভাইলেঞ্চক আমি ফিজিকেল ভাইলেঞ্চ বুলি কওঁ। তাৰপিছতো ভাগৰ কথা আমি ক'ব পাৰিম ছেক্সুৱেল ভাইলেঞ্চ, যিটো আমাৰ যৌনমূলক কাৰ্যৰ লগত জড়িত। কাৰোবাক জোৰ জুলুম কৰি তেওঁৰ পৰা যৌনমূলক কাৰ্যবিলাক আমি আদায় কৰিবলৈ যদি যত্ন কৰোঁ তেনে ভাইলেঞ্চ হৈছে ছেক্সুৱেল ভাইলেঞ্চ। উদাহৰণস্বৰূপে কোনো বয়স বা এজন ব্যক্তিৰ শাৰীৰিক অৱস্থাৰ ওপৰত গুৰুত্ব নিদিয়াকৈ আমি হাৰাশাস্তিভাৱে যি যৌনমূলক কাৰ্য কৰিম, যি হিংসাত্মক কাৰ্য কৰিম, সেইবিলাক হৈছে ছেক্সুৱেল ভাইলেঞ্চ। উদাহৰণস্বৰূপে ডিফাইলমেণ্ট,
ছেক্সুৱেল ভায়লেঞ্চ, ছেক্সুৱেল হেৰাছমেণ্ট, ৰেপ এটচেট্ৰা। আৰু এই ক্ষেত্ৰত আমি কাৰোবাক জানি বুজি তেওঁক মলেষ্ট কৰিবলৈ যেতিয়া কেতিয়াবা চেষ্টা কৰিব পাৰোঁ, কেতিয়াবা আমি ধৰ্ষণৰ দৰে ব্যৱস্থাৰ দ্বাৰা কিছুমান ব্যক্তিয়ে ধৰ্ষণ কৰি কিছুমানক শাস্তি প্ৰদান কৰিব পাৰে, তেনেধৰণৰ ভায়লেঞ্চ হৈছে ছেক্সুৱেল ভায়লেঞ্চ। আৰু এটা ভায়লেঞ্চ আছে চাইক'লজিকেল ভায়লেঞ্চ, যিটো আমাৰ মনোবৈজ্ঞানিক হিংসাৰ কাৰণে ভায়লেঞ্চ হ'ব পাৰে। আৰু সেনে হিংসাত্মক কাৰ্যবিলাকৰ ক্ষেত্ৰত বিশেষকৈ এজন ব্যক্তিয়ে যেতিয়া অন্য এজন ব্যক্তিৰ আচৰণ বা ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে, তেতিয়া ব্যক্তিজনৰ ষ্ট্ৰেছ, এনজাইটি বা ডিপ্ৰেশ্যনত ভুগিব পাৰে। মানে কি হয়, কেতিয়াবা বেছিভাগ সময়ত কিছুমান মানুহে মহিলাই বা পুৰুষে বা মহিলাক বা বিভিন্ন কাষ্টে, আপাৰ কাষ্টে, লোৱাৰ কাষ্ট বা আপাৰ কাণ্ট্ৰিয়ে লোৱাৰ কাণ্ট্ৰি, মানে আপাৰ কাণ্ট্ৰি নহয়, ডেভেলপ কাণ্ট্ৰিয়ে আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি, যিখিনি মানে ইম'চনেলি মানে তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ বিভিন্ন দিশসমূহত প্ৰভাৱ পেলাই তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব, তাৰ ফলস্বৰূপে কি হ'ব পাৰে যে সেই ব্যক্তিজন বা সেই ব্যৱস্থাটোৱে সেই ব্যক্তিসকলৰ মনত কি আনি দিব পাৰে, ষ্ট্ৰেছ আনি দিব পাৰে, মানসিক হেঁচা আনি দিব পাৰে, বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যনত ভুগিব পাৰে, তেনেকৈ এনজাইটিৰ দৰে মানে অৱস্থা প্ৰাপ্ত হ'ব পাৰে। তাৰ ফলস্বৰূপে কি হয়, এজন ব্যক্তি সেই চাইক'লজিকেল ভায়লেঞ্চৰ সন্মুখীন হ'ব বুলি আমি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে কেনেধৰণৰ কাম কৰিব আৰু কেনেধৰণৰ কাম নকৰিব, আৰু কেতিয়াবা কি হয়, এজন ব্যক্তিক আমি ইনচাল্ট কৰা হয়, অন্য ব্যক্তিৰ নামেৰে যদি মাতি কেতিয়াবা আমি কি কৰোঁ, ইনচাল্ট কৰোঁ, তেনেধৰণৰ যিবিলাক ভায়লেঞ্চ সেইবিলাক হৈছে চাইক'লজিকেল ভায়লেঞ্চ। আৰু হৈছে ইকনমিক ভায়লেঞ্চ। ইকনমিক ভায়লেঞ্চ হৈছে যে অন্য এজন ব্যক্তিয়ে কি কাম কৰিব, কেনেকুৱা ধৰণৰ অৰ্থনৈতিক কাৰ্য কৰিব বা বিত্তীয় ক্ষেত্ৰত কিবা এটা আৰ্জন কৰিব, আৰু তেওঁৰ প্ৰাথমিক প্ৰয়োজনীয়তাবিলাক পূৰণ কৰিবলৈ যাওঁতে যদি অন্য ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰে, তেতিয়া কি হ'ব পাৰে, তেনেধৰণৰ অৰ্থনৈতিক ভায়লেঞ্চ ঘটিব পাৰে। উদাহৰণস্বৰূপে এগৰাকী পত্নীয়ে যিকোনো এটা অৰ্থনৈতিক কাৰ্যৰ বিনিময়ত যদি তেওঁ দৰমহা পায় বা বিভিন্ন টকা পইচা পায়, সেইসমূহ যদি তেওঁৰ পতিয়ে কি কৰিব বিচাৰে, তেওঁৰ আণ্ডাৰত, তেওঁৰ কণ্ট্ৰলত ৰাখিব বিচাৰে, তেতিয়াও এনেধৰণৰ ভায়লেঞ্চ হ'ব পাৰে। বা কাম কৰাৰ সুবিধা বা উপাৰ্জন কৰাৰ সুবিধা পালে যদি সেই সুবিধা বা উপাৰ্জন কৰিবলৈ এজন ব্যক্তিক বা এগৰাকী পুৰুষক বা এগৰাকী পত্নীক যদি দিয়া নহয়, বা এখন সমাজৰ কিছুমান ব্যক্তিৰ কাৰণে কিছুমান কাৰ্যহে থাকিব, তেনে ভায়লেঞ্চ হৈছে ইকনমিক ভায়লেঞ্চ। তাৰপিছতে হৈছে যে হাৰ্মফুল ট্ৰেডিশ্যনেল প্ৰেক্টিচেছ। আমি আগৰ পৰা শুনি আহিছোঁ যে আমাৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে কিছুমান নীতি নিয়ম থাকে। সেই পৰম্পৰাগত নীতি নিয়মবিলাক আমাৰ বাবে কিমান যুক্তিপূৰ্ণ, আৰু সেই যুক্তিপূৰ্ণ নীতি নিয়মৰ পৰিৱৰ্তে অযুক্তিগত নীতি নিয়মৰ ফলস্বৰূপে কিছুমান সমাজত কি হয়, বেয়া প্ৰভাৱ পৰে, আৰু তাৰ ফলস্বৰূপে প্ৰজন্ম ৱাইজ মানে জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন তেওঁলোকে সেই পৰম্পৰাগত নীতি নিয়মৰ বলি হ'বলগীয়া হয়। তাৰ ফলস্বৰূপেও কি হয়, বিভিন্ন ক্ষেত্ৰত জেণ্ডাৰ বেছড ভায়লেঞ্চ সংঘটিত হয়। উদাহৰণস্বৰূপে ফিমেল জেনিটেল মাল্টিলেশ্যন, এইটো কিয় হয়, এইটো উদাহৰণ হৈছে যে আফ্ৰিকাৰ বহুতো দেশত এতিয়াও প্ৰচলন আছে যে এগৰাকী মহিলাৰ যৌন অংগ কাটি দিয়া হয়। সেনেধৰণৰ কিছুমান পৰম্পৰাগত নিয়ম আছে, যিবিলাক নিয়মে বৰ্তমানেও কিছুমান ব্যক্তিৰ ৰাইটত এই প্ৰভাৱ পেলায়, তেওঁলোকৰ যিখিনি অধিকাৰ থাকে সেই অধিকাৰত প্ৰভাৱ পেলায়, তাৰ ফলস্বৰূপে সমাজ ব্যৱস্থাত বেয়া প্ৰভাৱ পৰিব পাৰে। আৰু চাইল্ড মেৰেজ আমি শুনিছোঁৱে, বাল্য বিবাহৰ প্ৰচলন বা ট্ৰেডিশ্যনেল মাৰ্কছ, এইবিলাক হৈছে হাৰ্মফুল ট্ৰেডিশ্যনেল প্ৰেক্টিচেছৰ উদাহৰণ। তাৰপিছতে আমি ক'ব পাৰোঁ যে জেণ্ডাৰ ভায়লেঞ্চ সংঘটিত হোৱাৰ ক্ষেত্ৰত কিছুমান সৈদ্ধান্তিক বিশ্লেষণ দিব পাৰোঁ, আমি কিছুমান সিদ্ধান্তৰ কথা আলোচনা কৰিব পাৰোঁ যে কি কাৰণে হ'ব পাৰে। উদাহৰণস্বৰূপে সেইসমূহৰ ভিতৰত আমি আলোচনা কৰিব পাৰোঁ ৰিচ'ৰ্চ থিয়ৰীৰ কথা। ৰিচ'ৰ্চ থিয়ৰীত গুডে উল্লেখ কৰিছে যে যেতিয়া অতিমাত্ৰা সম্পদ এজন ব্যক্তিৰ থাকে, তেতিয়া তেওঁ সেই সম্পদৰ ওপৰত ভিত্তি কৰি তেওঁৰ ক্ষমতা বেছি থাকে, কিন্তু কিবা কাৰণত যদি তেওঁৰ সম্পদ আগৰ তুলনাত কমি যায় বা তেওঁৰ কমি যায়, তেতিয়া কি হ'ব পাৰে যে তেওঁ হিংসাৰ সহায় ল'ব পাৰে। আৰু যেতিয়াই মহিলাৰ শিক্ষাগত আৰু চাকৰি সংক্ৰান্তীয় দিশৰ পৰা পুৰুষৰ ছুপিৰিয়ৰ ক্ষমতাত প্ৰত্যাহ্বান আহিব, মানে এজন পুৰুষ হিচাপে তেওঁৰ যিখিনি ছুপিৰিয়ৰিটি থাকিব লাগে, তাত যদি সেই ক্ষমতাত যদি কেনেবাকৈ প্ৰভাৱ পৰে মহিলাগৰাকী বা সেই ঘৰখনৰ অন্য ব্যক্তিৰ, তেতিয়া কি হ'ব পাৰে, তেওঁ নিজকে ডমিনেট
হিচাপে তেওঁ নিজকে মানে পাৱাৰফুল হিচাপে ৰিএষ্টাব্লিছ কৰিবলৈ যাওঁতে সেই হিংসাত্মক কাৰ্য কৰিব পাৰে। এক্সচেঞ্জ থিয়ৰী অনুসৰি বিশেষকৈ ঘৰুৱা হিংসা কিছুমান সমাজতহে বেছি হয়, যিবিলাক সমাজত অপৰাধীয়ে সুবিধা বেছিকৈ পায়, আৰু সেইবিলাক সমাজত কম হয় য'ত অপৰাধীৰ মূল্য কম হয়। আৰু বহুতো সমাজত ভাইলেঞ্চ কম হোৱা দেখা যায়, কিয়নো সমাজবিলাকে এই ভাইলেঞ্চৰ ওপৰত সামাজিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে। আৰু তাৰ ফলস্বৰূপে কি হয়, এক্সচেঞ্জ থিয়ৰী আলোচনা কৰিছে সামাজিক নিয়ন্ত্ৰণৰ প্ৰভাৱ যিবিলাক সমাজত বেছি, তাৰ সেই সমাজ ব্যৱস্থাত কি হয়, অপৰাধ প্ৰৱণতাৰ সমস্যা কম। কালচাৰ অফ ভাইলেঞ্চ থিয়ৰী উল্লেখ কৰিছে যে ভাইলেণ্ট ছ'চাইটিবিলাকত যিবিলাকত হিংসাত্মক ঘটনা সংঘটিত হৈ থাকে, সেইবিলাকত বহু সময়ত কি হয়, নন ভাইলেণ্ট ছ'চাইটিবিলাকৰ দৰে ঘৰুৱা হিংসাক প্ৰশ্ৰয় দিয়ে, ডমেষ্টিক ভাইলেঞ্চৰ ওপৰত গুৰুত্ব দিয়ে। কাৰণ বহু সময়ত কি হয়, হিংসাত্মক কাৰ্যক বহুতো ব্যক্তিয়ে কনফ্লিক্ট ৰিজলিউশ্যনৰ কাৰণে গুৰুত্ব দিয়ে, মানে সংঘৰ্ষবিলাক সমাধানৰ বাবেও। উদাহৰণস্বৰূপে যুদ্ধৰ সময়ছোৱাত সেই সংঘৰ্ষসমূহ পেলাবলৈও বিভিন্ন সময়ত কি হয়, সেই হিংসাত্মক কাৰ্যবিলাকক গুৰুত্ব দিয়ে, যাৰ ফলস্বৰূপে সেইটো এটা কালচাৰেই হৈ পৰে। হিংসাত্মক কাৰ্যবিলাক সেই সমাজৰ এটা সংস্কৃতিয়ে হৈ পৰে। সেয়েহে কি হয়, বহু সময়ত কনফ্লিক্ট ৰিজলিউশ্যনৰ বাবেও হিংসাত্মক কাৰ্য ব্যৱহাৰ কৰে বুলি উল্লেখ কৰিছে। পেট্ৰিয়াৰ্কেল থিয়ৰী অনুসৰি ঐতিহাসিক দিনৰে পৰা পুৰুষে মহিলাক দমন কৰি আহিছে, আৰু মহিলাক পুৰুষৰ সম্পত্তি বুলিও গণ্য কৰা দেখা গৈছে। পুৰুষতান্ত্ৰিক নীতি নিয়মেও মহিলাক বা পত্নীক নিয়ন্ত্ৰণ আৰু হিংসাত্মক কাৰ্যক চিহ্নিত কৰাটো পুৰুষৰ সামৰ্থ্য হিচাপে নিৰাপত্তা প্ৰদান কৰিছে। সেই নিয়মবিলাকে কি কৰিছে, বিভিন্ন সময়ত মহিলাক শোষণ বা দমন কৰাত গুৰুত্ব দি আছে। অৰ্থাৎ পেট্ৰিয়াৰ্কেল ছিষ্টেমটোৰ ফলস্বৰূপে কি হৈছে বুলি কৈছে, মহিলাসকল বিভিন্ন সময়ত শোষিত হৈছে, অৰ্থাৎ জেণ্ডাৰ বেছড ভাইলেঞ্চবিলাক হৈ আছে। জেণ্ডাৰ বেছড ভাইলেঞ্চৰ বাবে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে? আমি জানোৱেই যে জেণ্ডাৰ বেছড ভাইলেঞ্চৰ ফলস্বৰূপে কি হ'ব পাৰে যে এগৰাকী ব্যক্তিয়ে নিৰ্বিচৰাকৈ গৰ্ভৱতী হ'ব পাৰে। যৌন কৰ্মৰ দ্বাৰা বিভিন্ন ধৰণৰ সংক্ৰমিত ৰোগৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকে বিদ্যালয় বা শিক্ষা জীৱনৰ পৰা আঁতৰি আহিব পাৰে। বিভিন্ন সময়ত তেওঁলোকে আঘাতপ্ৰাপ্ত হ'ব পাৰে, তেওঁলোকৰ মৃত্যু হ'ব পাৰে, পৰিয়ালকেন্দ্ৰিক বিবাদৰ সূত্ৰপাত হ'ব পাৰে, বা বিভিন্ন ধৰণৰ সামাজিক বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। আৰু এই ভাইলেঞ্চৰ পৰা মুক্তি পাবলৈ বিভিন্ন সময়ত আমি বিভিন্ন ব্যৱস্থা আছে আমাৰ সমাজত, আমি ক'ত কেনেকৈ মানে যোগাযোগ কৰি এই ভাইলেঞ্চৰ পৰা মুক্তি পাব পাৰোঁ, সেই সম্পৰ্কত আমি ক'ব পাৰোঁ যে নেটৱৰ্ক এগেইনষ্ট জেণ্ডাৰ বেছড ভাইলেঞ্চৰ এগেইনষ্টত নেটৱৰ্ক আছে, সেই নেটৱৰ্ক ছিষ্টেমৰ থ্ৰুৱেদি আমি যাব পাৰোঁ। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, ওমেন ব্যুৰ' আছে, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আছে, ওচৰৰ পুলিচ ষ্টেচন আছে, আৰু বিভিন্ন ধৰণৰ আমি এই সম্পৰ্কত আমাৰ লগত যে এইবিলাক ভাইলেঞ্চ হৈছে, সেই ক্ষেত্ৰত আমি আমাৰ পেৰেণ্টৰ লগতো আলোচনা কৰিব পাৰোঁ, বা বিভিন্ন ধৰণৰ আমি যাক বিশ্বাস কৰোঁ তেনে ব্যক্তিসকলৰ লগতো আলোচনা কৰিব পাৰোঁ। আৰু NGO আৰু কমিউনিটি বেছড অৰ্গেনাইজেশ্যন ৱৰ্কিং অন ওমেন এণ্ড চাইল্ড ৰাইটৰ লগতো আলোচনা কৰিব পাৰোঁ। হেল্ল' এভৰিৱান, মাইছেল্ফ মায়াশ্ৰী বুঢ়াগোহাঁই। মই এতিয়া জেণ্ডাৰ এণ্ড ভাইলেঞ্চ ডিগ্ৰী 4th ছেমিষ্টাৰৰ জেনেৰিকৰ পেপাৰখনৰ ফাৰ্ষ্ট ইউনিটৰ ফাৰ্ষ্ট টপিক জেণ্ডাৰ বেছড ভাইলেঞ্চ, মিনিং অফ জেণ্ডাৰ বেছড ভাইলেঞ্চ আলোচনা কৰিবলৈ লৈছোঁ।